নমস্কাৰ ইনফোটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ যোনটো লাষ্ট ভিডিঅ' আছিল তাতে আমি ডিসকাস কৰিছিলো লোন ক্যালকুলেটৰ কেনেকৈ বনাব পাৰো এক্সেল ফৰ্মুলা ইউজ কৰি পেনে সেম তেনেকৈ আজি আমি ডিসকাস কৰিম এটা ক্যালকুলেটৰ বনাবৰ কাৰণে যোনটো ক্যালকুলেটৰ ইউজ কৰি আমি এজ ওলাব পাৰো যিকোনো এজন মানুহৰ বা যিকোনো এটা বস্তু নরমালি আমি এজ ওলাবৰ কাৰণে কি ইউজ কৰো নরমাল ক্যালকুলেটৰ আমি ইউজ কৰো তাতে আমি দুটা ডেট বহাব লগা হয় আজিৰ ডেটটো আৰু ডেট অফ বাৰ্থ বা যিকোনো এটা ডেট যোনটো ডেটৰ মাজত আমি গ্যাপটো ওলাব লগা হয় বাট ইয়াতে আপুনি স্ক্ৰিনত দেখা পাই আছে ইয়াতে জাস্ট এটা ইনপুট বিচাৰি আছে আৰু সেইটো হ'ল জাস্ট ডেট অফ বাৰ্থ বা যিকোনো এটা ডেট যোনটো ডেটৰ পৰা আজি ডেটলৈ গ্যাপটো ওলাব বিচাৰিছে তো সিম্পল মই দেখাই দিছো জাস্ট এটা এটা মই এটা ডেট লিখি দিম 30/11/1990 এন্টাৰ তো মই জাস্ট ডেট টু লিখিছো ডেট অফ বাৰ্থ লিখিছো কাৰোবাৰ আৰু সেই ডেট অফ বাৰ্থৰ এগেইনষ্টত আজিৰ দিনলৈ মোৰ কিমান এজ হৈছে হেতু দেখাই দিছে 29 ইয়ার্স 7 মান্থ 14 ডেজ হৈছে তো এনেকৈ আমি এজ ক্যালকুলেটৰ ইউজ কৰি পিনে ডেট অফ বাৰ্থ ওলাব পাৰো ইউজিং এক্সেল ডেটেড ইফ ফাংচন তো ডেটেড ইফ ফাংচন কি হয় কেনেকৈ ইউজ কৰিব লাগিব আৰু আমি এই এজ ক্যালকুলেটৰটো কেনেকৈ ক্ৰিয়েট কৰিব পাৰো হেতু আমি আজি ডিসকাস কৰিম তো লেটস স্টার্ট তো মই ইয়াতে এটা এক্সট্ৰা শীট এখনত মই এখিনি বনাই লৈছো ঠিক আছে যত কি লিখা আছে এজ ক্যালকুলেটৰ এন্টাৰ ডেট অফ বাৰ্থ ডেট অফ বাৰ্থ এটা লিখা আছে আৰু তলত জাস্ট এটা স্পেস আছে যোনটো স্পেসত আমি লিখি পিনে ওলাব লাগে তো তাৰ কাৰণে আমি এক্সেলত এটা ফৰ্মুলা ইউজ কৰিম ডেটেড ইফ ঠিক আছে আৰু যদি আপুনি এই ডেটেড ইফ ফৰ্মুলাটো এক্সেলত বিচাৰে বা তেটো আপুনি বিচাৰি নাপায় কাৰণ এটো ফৰ্মুলা এক্সেলত নাই বা তেতিয়াও ইয়াতে আমি ইউজ কৰিব পাৰো তো যেতিয়া আমি এটা ডেট ওলাম আমাক দুটা ডেট লাগিব এটা হল প্ৰিভিয়াস ডেট এটা হল কারেন্ট ডেট তো প্ৰিভিয়াস ডেটটো মই এটা লৈছো 30/11/1990 আৰু কারেন্ট ডেটটো মই ইয়াতে লৈ লও বৰ্তমান এটো হৈছে আৰু কারেন্ট ডেটটোৰ কাৰণে মই এটা ফৰ্মুলা ইউজ কৰিম ইকুৱেল টু টুডে ব্ৰেকেট স্টাৰ্ট ব্ৰেকেট ক্লোজ এন্টাৰ তো ইয়াতে মোৰ আজিৰ ডেটটো শো কৰিছে ঠিক আছে তো টুডে ফাংচনৰ যোনটো মেইন এডভান্টেজ হেতু কি হয় যে আজি মই লিখিছো 13/7/2020 ঠিক আছে মই যদি অহাকালি এজ ক্যালকুলেটৰটো মই উলাও দেন তাতে ডেটটো হৈ থাকিব 14/7/2020 মানে এটো ডেট ওয়াইজ টু ডেট টু মানে টুডে যোনটো ফৰ্মুলা ডেট উলাব মানে যোনটো ৰিজাল্ট হেতু ডেইলি বেসিছত চেঞ্জ হৈ থাকিব অ্যাকৰ্ডিং টু দা টাইম অ্যাকৰ্ডিং টু ডেট আজি এটা 13 লিখিছে কালি আপুনি যদি ওপেন কৰি চাই 14 দেখাব পৰহি 15 দেখাব নেক্সট 16 দেখাব তো আমাৰ যেনেকৈ ক্যালেন্ডার ডেট গৈ থাকিব এই ডেটটো মুভ হৈ থাকিব ঠিক আছে সো আমি ডেট দুটা লিখি ললো এতিয়া আমি ফার্স্ট কি বললাম ইয়ার যে 30/11/1990 পৰা 13/7/2020 লৈ কিমান বছৰৰ গ্যাপ আছে মানে কিমান বছৰ হৈছে তো হেতু ওলাবৰ কাৰণে মই ইয়াতে এটা সেল লৈছো সাপোজ হেতু ললো ইয়াতে মই ওপৰত লিখি দিও ইয়াৰ বুলি এন্টাৰ লিখি মই ইয়াতে সাপোজ ওলাম তো হেতু ওলাবৰ কাৰণে মই ফৰ্মুলা ইউজ কৰিম ইকুৱেল টু ডেটেড ইফ ব্ৰেকেট স্টাৰ্ট তো ইয়াতে আমাক কোনো ধৰণৰ প্যাৰামিটাৰ শো নকৰে ঠিক আছে আমি নিজে ফার্স্ট কি দিব লাগিব যোনটো প্ৰিভিয়াস ডেট হেতু মই সিলেক্ট কৰিছো কমা যোনটো কারেন্ট ডেট আজিৰ ডেট হেতু মই সিলেক্ট কৰিছো কমা নেক্সট ডাবল ইনভার্টেড কমা ভিতৰত মই লিখিম জাস্ট এটা y মানে ইয়াৰ হ'ব এটো ক্লোজ কৰি দিম আৰু ব্ৰেকেটটো মই ক্লোজ কৰি এন্টাৰ প্ৰেছ তো দেখিলে মোৰ আনসাৰ ওলাই গল 29 ইয়ার্স ঠিক আছে মানে 30/11/1990 পৰা 13/7/2020 লৈ 29 ইয়ার্সৰ গ্যাপ আছে সেম তেনেকৈ কিমান মান্থ আছে তো মান্থ ওলাবৰ কাৰণে মই এটা লিখি দিও মান্থস এটো মই ইয়ার্স কৰি দিও পিছলৈ কাম আহিব এটো নেক্সট মান্থ ওলাবৰ কাৰণে সেম ফৰ্মুলা ইকুৱেল টু ডেটেড ইফ ব্ৰেকেট স্টাৰ্ট previous date comma current date comma double inverted comma ইয়াতে মই লিখিম এবাৰ ym bracket close sorry double inverted comma close bracket close enter তো যোনটো মান্থৰ গ্যাপ আছে 7 মান্থ মানে কি নৱেম্বৰ আৰু ইতে চলি আছে আমাৰ জুলাই তো নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই ঠিক আছে তো এই হিচাপত আমাৰ কিমান হৈছে আমাৰ 7 মান্থৰ গ্যাপ আছে সেম তেনেকৈ ডেজ ওলাব লাগে তো ডেজৰ কাৰণে আমি এটা লিখিলো ডেজ আৰু ডেজৰ আমি ওলাম ইয়াতে তো ইয়াতে মই তল লিখি লও ইকুৱেল টু সেম ফৰ্মুলা ডেটেড ইফ ব্ৰেকেট স্টাৰ্ট ইয়াতে মই লৈছো প্ৰিভিয়াস ডেট কমা current date comma double inverted comma md double inverted comma close bracket close enter
তো ডেজৰ কিমান ডিফাৰেন্স আছে 14 ডেজৰ ডিফাৰেন্স আছে ঠিক আছে তো মই आंसर পাই গলো যে প্ৰিভিয়াস ডেট আৰু কারেন্ট ডেটৰ মাজত মানে আজিৰ ডেটৰ মাজত 29 ইয়ার্স 7 মান্থ 14 ডেজৰ ডিফাৰেন্স আছে মানে এইটো হৈছে মোৰ এক্সাক্ট বা এইটো হৈছে এই ডেটটোৰ পৰা আজিলৈ এক্সাক্ট এজ ঠিক আছে সেম এতিয়া আমি এখিনি ফাংশনস এখিনি ৰিজাল্ট আমি ইয়াতে শো কৰিব লাগে তো তাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম এন্ড তো হেতু কাৰণে ইকুৱেল টু ফার্স্ট আমি কি দিম 29 ইয়ার্স তো ইয়াতে আমি লিখিম ফার্স্ট এইটো সেল সিলেক্ট কৰিলো নেক্সট মই প্ৰেছ কৰিম এন্ড এইটো সেল সিলেক্ট কৰিলো আকৌ এন্ড এইটো সেল সিলেক্ট কৰিলো এবাৰ আকৌ এন্ড month selected আকৌ end 14 days selected আকৌ end এবাৰ days to select কৰিছো text হৈ গল enter তোমাৰ answer ওলাই গল 29 years 7 months 14 days আৰু gap দিব কাৰণে আমি কোড gap দিব পাৰিম ইয়াতে আমি gap দি দিও এটা তো ফার্স্ট আগৰ পিনে এটা gap দিম স্পেস এটা দিছো আৰু মই পিছৰ পিনে এটা স্পেস দিছো ইয়াতেও মই সেম আগৰ পিনে এটা স্পেস দিম আৰু লাষ্টৰ পিনে এটা স্পেস দিম আগৰ পিনে স্পেস লাষ্টৰ পিনে স্পেস তো দেখিলে কিমান ইজিলি আমি জাস্ট এটা ফৰ্মুলা ইউজ কৰি আমি ডেট অফ বাৰ্থ ইউজ কৰি পিনে 29 ইয়ার্স 7 মান্থ 14 ডেজ উলাই লৈছো তো ইয়াতে মই এটা জি ডেট লিখিম সেই ডেটটোৰ পৰা আজিৰ ডেটৰ যোনটো ডিফাৰেন্স হেতু মোক উলাই দিব সো 25 August 1999 কাৰোবাৰ ডেট অফ বাৰ্থ এন্টাৰ তো ইয়াৰ পৰা আজিলৈ কিমান হৈছে 20 years 10 month 19 days নেক্সট যোনটো মোৰ স্যাম্পল আছিল তাতে কি এইবোৰ আপুনি দেখা পোৱা নাছিল ঠিক আছে এই ডেটটো দেখা পোৱা নাছিল তো সিম্পল কৰিব লাগে এইটো যোনটো ৰোড আছে এটা মই বেলেগ একো লিখা নাই সেইকাৰণে এইটো মই সিলেক্ট কৰিছো গুটেখিনি একেলগে ৰাইট ক্লিক কৰিছো হাইড কৰি দিছো সেম তেনেকে এই দুটা মই ৰো সিলেক্ট কৰিছো রাইট ক্লিক কৰিছো হাইড কৰি দিলো তো যেটো মই হাইড কৰি দিলো যোনটো মই ব্যাকগ্ৰাউণ্ডত যোনটো মই ফৰ্মুলা ইউজ কৰিছো তো দেখা পোৱা নাই তো দ্যাটস দেখিবলৈ ভাল লগা হৈছে সাপোজ যেটো মই ডেট দিলো 14 ফেব্ৰুৱাৰী 1994 তো এটোৰ পৰা আজি ভিতৰ কিমান ডেট হৈছে 26 years 4 month 30 days ঠিক আছে তো এনেকে আমি ডেটেড ইফ ফৰ্মুলা ইউজ কৰিম এজ ক্যালকুলেটৰ ইউজ কৰিব পাৰো আৰু আপুনি যদি এই ফৰ্মুলাটো কালি ইউজ কৰে আপনি আজ কালি যোনটো ডেট হেতু দিব না হেতু অটোমেটিক আপডেট হৈ থাকিব ইয়াতে জাস্ট আপনি ডেটটো বহাই দিলে হ'ল তো ইনস্যুরেন্স কোম্পানি বোৰত যেনেকৈ ডেট অফ বাৰ্থ লাগি থাকে তাৰ কিমান এজ হৈছে কাৰণ এজৰ ওপৰত ডিপেন্ড কৰি প্ৰিমিয়াম বোৰ ডিপেন্ড হয় ইনস্যুরেন্স কোম্পানিৰ কাম কৰা সকলৰ কাৰণে আপনি এইটো ফৰ্মুলা ইউজ কৰি এটা এজ ক্যালকুলেটৰ বনাই থৈ দিয়ক আপোনাৰ ডেস্কটপত যাতে আপনি এভৰি ডে এজ ক্যালকুলেট কৰিবৰ কাৰণে জাস্ট আপনি ডেট অফ বাৰ্থটো বহাই দিয়ক এন্টাৰ মাৰি দিয়ক আপোনাৰ এজ ওলাই যাব ঠিক আছে তো আজি ভিডিঅ'ত এইখিনি আছিল লাষ্টত মই এটা ইনফৰমেশন দিব বিচাৰিছো যেনে গম পাইছে যে আমি এটা মোবাইল এপ লঞ্চ কৰিছো সেই মোবাইল এপৰ সহায়ত আপোনালোকে বৰ্তমান 7টা কোৰ্সৰ ভিতৰত যিকোনো এটা কোৰ্স চুজ কৰি ঘৰতে বহি মোবাইলৰ ভিডিঅ'বোৰ চাই পিনে কম্পিউটাৰ ক্লাছ কৰিব পাৰিব ঠিক আছে যত আপোনালোকৰ কোৰ্সটো কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ ঘৰলৈ আমি হাৰ্ড কপি সাৰ্টিফিকেট পঠাই দিম ঠিক আছে আৰু যোনবোৰ ফিজ হয় ফিজ একদম লো হয় কাৰণ অফলাইন সেন্টাৰ ক্লাছ কৰিব গলে বা ফিজিক্যাল সেন্টাৰ আপুনি ক্লাছ কৰিব গলে তাতে বহুত এক্সপেন্স থাকে লাইনৰ বিল থাকে টিচাৰ ফেকাল্টি ফিজ থাকে তো দ্যাটস ফিজ বোৰ হাই হৈ যায় বাট অনলাইনত এনেকুৱা ধৰণৰ কোনো এক্সট্ৰা খৰচ নাথাকে যাৰ কাৰণে আপোনালোকে বহুত কম খৰচতে সেম কোৰ্স সেম সাৰ্টিফিকেট পাই আছে ঘৰতে বহি পিনে ঠিক আছে তো আপোনালোকৰ ভিতৰত যদি কোনোবাই কোৰ্স যিকোনো কোৰ্স কৰিব বিচাৰে বা অধিক যদি জানিব বিচাৰিছে দেন ডেসক্ৰিপশনত মই ডিটেইলছ দি দিম তো আমাক কন্টাক্ট কৰিব তো আজি ভিডিওটো এখিনেই আছিল আমি লগ পাম নেক্সট ভিডিওত তেতিয়ালে stay safe stay healthy take care and bye bye